হেল্ল' ফ্ৰেণ্ডছ, জ্যোতিকা মিক্সৱাইটেৰ মই জ্যোতিকাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে। ফ্ৰেণ্ডছ, আজি মই আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ ফেব্ৰিক প্ৰিণ্টিং আৰু লেচৰ এটা ধুনীয়া ডিজাইন আৰু ফেব্ৰিক প্ৰিণ্টিং কৰা এই কটন কাপোৰযোৰত কেনেকৈ ইয়াৰ মাজত লেচৰ অলপমান ডিজাইন কৰি দিছোঁ তাৰে এটি সৰু ভিডিঅ' লৈ আহিছোঁ। যিসকল নতুন ফেব্ৰিক প্ৰিণ্টিং কৰিবলৈ শিকিছে নতুনকৈ তেওঁলোকৰ বাবে সহজ হ'ব। আৰু এই কেনেকৈ কৰিলোঁ আহকচোন ফ্ৰেণ্ডছ, ভিডিঅ'টোৰ মাজলৈ যাওঁ। একদম সিম্পল এযোৰ কাপোৰ, এয়া হৈছে কটনৰ এযোৰ কাপোৰ আৰু এই কাপোৰযোৰত যদি ফেব্ৰিক প্ৰিণ্টিং কৰিছোঁ মাজে মাজে এয়া এটা লেচ লগাই দিছোঁ। এয়া ধুনীয়াকৈ লেচ লগাই দিছোঁ। আচলতে এয়া 4 পাহ ফুল, মাজত 3 পাহ এনেকৈ দিছোঁ আৰু কেনেকৈ কৰিছোঁ সকলোবোৰ আপোনালোকক দেখুৱাম। আহক ফ্ৰেণ্ডছ, ভিডিঅ'টোৰ মাজলৈ যাওঁ। ফ্ৰেণ্ডছ, আপোনালোকক কৈছোঁৱে এযোৰ হৈছে এযোৰ কটন কাপোৰ আৰু এযোৰ পিংক কালাৰ হয়। ইয়াতে প্ৰথমতে এয়া বগা ৰং দি পেলাই এয়া চিম্পল ডিজাইনৰ ফুল এটা আঁকি ল'লোঁ। আঁকি লোৱাখিনি আপোনালোকক দেখুওৱা নাই। তাৰপিছত বগা ৰং দিছোঁ, তাৰ ওপৰত দিছোঁ অৰেঞ্জ কালাৰ, ইয়াতে অলপ অলপ দি দিছোঁ। আৰু প্ৰথমতে কাপোৰত ৰং দিওঁতে অলপমান কাপোৰখনে ৰংবোৰ শুহি লয়। আমি 2-3বাৰমান কৰিলেহে তেতিয়া উজ্জ্বলতাটো বাঢ়ি যায়। আৰু এনেকৈ হোৱাইটৰ ওপৰত ইয়াতে অলপ অলপকৈ এনেকৈ এইটো হৈছে এক্ৰিলিকৰ কালাৰ, অৰেঞ্জ কালাৰ হয়। এয়া এডাল মিহি ব্ৰাছৰ সহায়ত এনেকৈ দি দিছোঁ। আৰু যিসকলে ফেব্ৰিক কৰিব জানে তেওঁলোকৰ বাবে এই ভিডিঅ'টো নহয়। যিসকল বিগিনাৰ্ছ হয় তেওঁলোকৰ বাবে এই ভিডিঅ'টো। তেওঁলোকে শিকিব বিচাৰে সহজ পদ্ধতিৰে কৰিব পৰাকৈ ফুল এপাহ কৰিবলৈ মোক মাজতে কৈছিলে। সেইকাৰণে আচলতে একেবাৰে সহজতে কৰিব পৰা এই ভিডিঅ'টো আগবঢ়ালোঁ। আৰু এনেকৈ চাওকচোন, হোৱাইট অলপ অলপ দি দিছোঁ আৰু ফুলপাহৰ এনেকৈ ধুনীয়াকৈ মিলাই দিলোঁ। আমাৰ ফুলপাহ হৈ গ'ল। একেটা ৰঙেৰে এপাহ ফুলো কৰিম। ঠিক সেইদৰে এপাহ ফুলো সেই একেটা অৰেঞ্জে দিছোঁ, বেলেগ কালাৰ নিদিলোঁ। আৰু যিহেতু ফুল কম, 2 পাহ ফুল আৰু বাকীখিনি পাতে, এয়া অৰেঞ্জ কালাৰটো হোৱাইটৰ লগত মিলাই মিলাই অকণমান দি দিছোঁ। আৰু যদি কমি যায় পিছত আকৌ এবাৰ এনেকৈ দি দিম। ফ্ৰেণ্ডছ, আপোনালোকে আগৰ ভিডিঅ'সমূহত বহুত মৰম দিছে। সকলোৰে ভিডিঅ'ৰ কমেণ্টৰ মই উত্তৰ দিব পৰা নাই। বিভিন্ন ব্যস্ততাৰ বাবে কেতিয়াবা দেৰি হৈ যায়, কেতিয়াবা দিওঁ অৱশ্যে লগে লগে। কোনেও যাতে বেয়া নাপায়, সকলোকে এই ভিডিঅ'টোৰ জৰিয়তে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে এনেকৈ আগ্ৰহ প্ৰেৰণা যোগাই যাব আৰু মই যাতে আগবাঢ়ি যাব পাৰোঁ তাৰ বাবে আপোনালোকে সদায় উৎসাহ দিব। আৰু এনেকৈ বিভিন্ন ধৰণৰ ভিডিঅ'সমূহ মই দি আছোঁ যদিও আপোনালোকে বেছিকৈ ফেব্ৰিক বা মোৰ চাদৰ মেখেলাৰ ভিডিঅ'সমূহত বেছিকৈ মৰম দিছে। সেয়ে আপোনালোকৰ বাবে বেছিকৈ চাদৰ মেখেলা লৈ আহিবলৈ লৈছোঁ। আগতে ছানডে স্পেচিয়েল শিশুৰ বাবে মই ভিডিঅ' দিছিলোঁ, আৰ্ট এণ্ড ক্ৰাফ্টৰ ভিডিঅ' দিছিলোঁ, বিভিন্ন ৱাষ্টেড মেটেৰিয়েলৰ ভিডিঅ' দিছিলোঁ। বহুত ধৰণৰ ভিডিঅ' মই মোৰ ইউটিউব চেনেলত দি আছোঁ। প্ৰায় 3 বছৰমানেই হ'ল। আপোনালোকে এনেকৈ মৰম দি আছে। অৱশ্যে ইউটিউবৰ পৰা মই একো পোৱা নাই, পাইছোঁ বহুত মৰম আপোনালোকৰ। আৰু বহুতো নতুন নতুন ফ্ৰেণ্ড মোৰ লগত চিনাকি হৈছে, সেয়ে মোৰ বাবে বহুত। বাৰু যিয়ে নহওক, কিছুমান কাম কৰি আছোঁ আৰু এনেকৈ কামসমূহ স্মৃতি হিচাপে ৰাখিবৰ কাৰণে আচলতে মোৰ ইউটিউব চেনেলটো। সকলোৱে জানে, আগতে কৈছোঁৱে। আৰু এনেকৈ গোটেই ফুল দুপাহৰ কাম সম্পূৰ্ণ কৰিলোঁ। ফুলপাহ এনেকৈ অৰেঞ্জ আৰু হোৱাইটেৰে দিলোঁ। এক্ৰিলিকৰ কালাৰ আপোনালোকে জানে, মই এক্ৰিলিকৰ কালাৰেই বেছি ইউজ কৰোঁ। আৰু এতিয়া পাতৰ অংশলৈ আহিম। পাতৰ অংশসমূহত মই দিবলৈ লৈছোঁ এয়া গ্ৰীণ কালাৰ, গ্ৰীণ আৰু য়েল্লো। চাওকচোন, দুইটা মিক্স কৰি পেলাই মই দিম। আপোনালোকে আগৰ ভিডিঅ'ত দেখিছে মই সহজতে ৰবৰৰ ব্লক বনাই পেলাই ইজি প্ৰচেছত তেনেকৈও কৰিছোঁ। এইটো ৰবৰৰ ব্লক দি ধুনীয়াকৈ কৰিব পৰা যায়। আৰু সকলোৱে ৰবৰৰ ব্লক কাটিবলৈ অকণ অসুবিধা পায়, সেইকাৰণে ব্ৰাছৰ সহায়তো দেখুৱাইছোঁ। আৰু আপোনালোকে ৰবৰৰ ব্লক বনাই যদি এনেকৈ ল'ব পাৰে তেতিয়াতো আৰুৱেই ইজি হ'ব। তেনেকৈ কৰি বাৰু মই কেতিয়াবা দেখুৱাম আপোনালোকক। যদি আপোনালোকে কমেণ্ট কৰে নিশ্চয় আপোনালোকক তেনেকৈ দেখুৱাম একে ইজি প্ৰচেছত। আৰু এনেকৈ ব্ৰাছ মাৰিলে অৱশ্যে মই বেছি ভাল পাওঁ, আপোনালোকক কৈছোঁৱে। আৰু এনেকৈ চাওকচোন, য়েল্লো আৰু গ্ৰীণ দুইটা ধুনীয়াকৈ মিলাই দিলোঁ। আৰু পাতসমূহ দেখিবলৈ ভাল লাগিছে নহয়নে? দুটা কালাৰ আহিছে যে, ইয়াতে ডিপ গ্ৰীণো দিব পাৰে। মই আচলতে একদম কম ৰঙেৰে কেনেকৈ এযোৰ কাপোৰ কৰিব পাৰি সেইটোৰ কাৰণেহে আচলতে এই ভিডিঅ'টো লৈ আহিছোঁ। ইয়াতে মাত্ৰ এতিয়া চাওকচোন, অৰেঞ্জ কালাৰ আৰু হোৱাইট এটা কালাৰ আৰু এয়া গ্ৰীণ আৰু য়েল্লো এটা কালাৰ। এই মাত্ৰ 2টা কালাৰ দি পেলাই মই কাপোৰযোৰ কমপ্লিট কৰিবলৈ চেষ্টা কৰিম। সেইকাৰণে একদম কম ৰঙেৰে এযোৰ কাপোৰো কৰিব পাৰি যে, সেইটো আপোনালোকক দেখুৱালোঁ। আৰু এয়া চাওক, ধুনীয়াকৈ দি দিলোঁ। পাতসমূহৰ অংশসমূহত দি দিছোঁ। অৱশ্যে মই এনেই আকৌ আকাৰ ওপৰতহে মই কাম কৰি থাকোঁ। এনেই আঁকি কেতিয়াবা লওঁ, আঁকিলেও মোৰ নিজৰ ডিজাইনতে মই শেষত গৈ পেলাই ৰং কৰোঁগৈ।
আৰু এনেকৈ গোটেই কাপোৰযোৰ কমপ্লিট কৰিম গোটেই সোপা মই আঁকি থকা দেখুৱাই নাথাকোঁ আপোনালোকক হয়তো আইডিয়া কৰিব পাৰিছে একেবাৰে সহজ পদ্ধতিৰ এপাহ ফুল আৰু এনেকৈ য়েল্লো আৰু গ্ৰীণ দি পেলাই পাতসমূহ কৰিছোঁ আৰু ফুলৰ অংশটো হোৱাইট আৰু এয়া অৰেঞ্জ দিছোঁ আৰু এতিয়া 3D এডাল আউটলাইনাৰ লৈছোঁ এইটো হৈছে গ্ৰীণ কালাৰ আউটলাইনাৰ আৰু এই 3D আউটলাইনাৰডালৰ সহায়তে মই মাজৰ সেই অংশসমূহ মানে শিৰাসমূহ দি দিছোঁ আৰু এটা অকণমান ডিজাইন দিম মই আঁকি লোৱা নাছিলোঁ আৰু ইয়াতে সেই 3D আউটলাইনাৰডাল হাতত লৈ একে ওকা লাগিছে সেইকাৰণে আৰু অকণমান ডিজাইন ইয়াতে লগাই দিম আৰু কাষত মই এয়া গ্লিটাৰ নহয় অৱশ্যে এইটো গ্ৰীণ কালাৰৰ গ্লিটাৰ মানে গ্ৰীণ কালাৰ হয় হেৰিটো 3D আউটলাইনাৰটো আৰু য়েল্লো কালাৰটো ইউজ কৰিম দুইটাই ইউজ কৰিম আপোনালোকক দেখুৱাই থাকিম এয়া চাওক গ্ৰীণ কালাৰটো দি দিয়াৰ পিছত ইয়াতে অকণ আকৌ এটা ডিজাইন দিবলৈ ট্ৰাই কৰিম গোলকৈ গুটি কেইটামান দি দিম আৰু এয়া চাওক পাতৰ অংশসমূহৰ কিনাৰে অকণমান বুলাই দিলোঁ তাৰপিছত এতিয়া আকৌ কি কৰোঁ চাওকচোন এয়া ফুলৰ পাহিটোৰ মাজত মানে কিনাৰে অকণমান য়েল্লো মানে হোৱাইট কালাৰৰ এটা এনেকুৱা 3D আউটলাইনাৰ আছিল সেইটো অকণমান দি চাইছিলোঁ যদি ভাল লাগে তেনেহ'লে গোটেই ফুলকিপাহত এনেকৈ দি যাম তাৰপিছত প্ৰথমতে ইয়াত নেভি ব্লু এটাও দি চাইছিলোঁ ভাল নালাগিলে সেইকাৰণে হোৱাইটটো ইয়াৰ ওপৰত আকৌ এবাৰ বুলাই দিছোঁ আৰু হোৱাইটটো দি দিয়াৰ লগে এটা ধুনীয়া মানে উঠি অহা নিচিনা লাগিছে ফুলপাহ আৰু এনেকৈ দি দিছোঁ 3D আউটলাইনাৰ এনেকৈ আচলত এয়া 4পাহ ফুল দিলোঁ আৰু এয়া ইয়াতে হোৱাইট মানে 3D আউটলাইনাৰটো ফুলৰ পাহিসমূহত মই দি দিছোঁ আপোনালোকক কৈছোঁৱে আৰু এনেকৈ 4পাহ তলত দিছোঁ আৰু ওপৰত 3পাহ দিছোঁ এনেকৈ গোটেই মানে চাদৰখন কমপ্লিট হৈ গ'ল আৰু যিটো নতুন এটা ডিজাইন দিম বুলি কৈছোঁ সেয়া গোলকৈ এনেকৈ 3D আউটলাইনাৰডাল দিয়ে এনেকৈ গোলকৈ দি দিছিলোঁ প্ৰথমতে এনেকৈ ৰাখিম বুলি ভাবিছিলোঁ পিছত ওকা লাগিছে বেছিকৈ তাৰপিছত মই ইয়াত কালাৰ কৰিম কি কালাৰ কৰিম আপোনালোকে চাওকচোন এয়া চাওক আঁচলটো এনেকৈ মেখেলাখন এনেকৈ দিলোঁ চাদৰখনৰ আঁচলটোৰ নিচিনা মেখেলাখন দিলোঁ আৰু এনেকৈ মেখেলাখনৰ কামো সম্পূৰ্ণ কৰিলোঁ একেটা পদ্ধতিৰে এয়া চাওক ইয়াত য়েল্লো কালাৰ 3D আউটলাইনাৰ এডালো লৈছোঁ আৰু এডালেও কাম কৰিছোঁ মাজে তাৰমানে গ্ৰীণ আৰু য়েল্লো দুইটাই মই ব্যৱহাৰ কৰিছোঁ এনেকৈ গোটেই মেখেলাখনৰ কাম হৈ গ'ল এতিয়া ফ্ৰেণ্ডছ ফেব্ৰিকৰ কামখিনি শেষ হ'ল তাৰপিছত ভাবিলোঁ অকণমান লেচ লগাই দিওঁ আৰু মাজত যিটো গোল অংশ আছে তাতে এয়া ধুনীয়া লেচ এটা আছিলে খুব পাতল ৰঙৰ মানে খুব পাতল হালধীয়া ৰঙৰ ইয়াতে জিলিকি যাব এইটো দি দিয়াৰ লগে কেঁচি এখনৰ সহায়ত মই সেই লেচৰ টুকুৰাসমূহ ধুনীয়াকৈ এটাকৈ কাটি ল'লোঁ আৰু এনেকৈ আপোনালোকে দেখিছে মাজৰ যিটো অংশ সেই অংশটোৰ মানে মাজৰ ফুলপাহৰ মাজত এটাকৈ লগাই দিম তেতিয়া অকণমান লুকছটো ভাল লাগিব বুলি ভাবিলোঁ সেইকাৰণে আচলতে লেচৰ কামটো লগাই দিলোঁ যিহেতু আজিকালি লেচৰ খুব ভাল পায় মানুহে লেচ লগাই দিয়া কাপোৰবোৰ সেইকাৰণে আচলতে মই ফেব্ৰিক কৰোঁ যদিও লেচ অকণমান লগাই দিলে ভাল পাওঁ কেইবাযোৰ কাপোৰ মই তেনেকৈ কৰিছোঁ আজিকালি অৱশ্যে বহুতে কৰে এনেকৈ মোৰ নিচিনাকৈও কাপোৰ কৰিছে কিন্তু নাম নলয় সেইটো কিন্তু বেয়া লাগে আপোনালোকে প্লিজ নাম ল'ব তেতিয়া ভাল লাগিব ন যিমান কষ্ট কৰি এটা ডিজাইন নিজে চিন্তা কৰি উলিয়াই পেলাই যিহেতু কাম কৰোঁ আমি সেয়ে ভাল লাগে আৰু অন্য কথা একো নাই আৰু শিকাবৰ কাৰণেতো মই ভিডিঅ'সমূহ আপোনালোকক দিওঁ আৰু কেঁচিখনৰ সহায়ত তেনেকৈ এটাকৈ লেচবোৰ কাটি এয়া চাওক এয়া আঠাৰ সহায়ত আপোনালোকেতো আঠাটো চিনি পাইছে আগৰ বহুত লেচৰ কাম আপোনালোকক দি ৰাখিছোঁ বহুত ভিডিঅ' আছে আপোনালোকে মৰমো দিছে ভিডিঅ'সমূহত আৰু এয়া এপাহ মাত্ৰ লেচ মাজে ফুলৰ পাহিৰ মাজে লগাই দিলোঁ আৰু লগাই দিয়াৰ লগে চাবচোন ফ্ৰেণ্ডছ ফাইনেল লুকটো আপোনালোকে কেনে লাগিছে ক'বলৈ নাপাহৰিব এতিয়া চাওক ফ্ৰেণ্ডছ এপাহকৈ গোটেই মানে চাদৰখনৰ ফুলৰ মাজেহে এপাহ লগাইছোঁ বেছিকৈ দিয়া নাই যিহেতু চিম্পল লুক এটা দিবলৈ ট্ৰাই কৰিছোঁ বহুত হেভিকেও কামটো কৰা নাই একদম সহজকৈ কৰিছোঁ আৰু সেইকাৰণে আচলতে ফ্ৰেণ্ডছ বেছি হেভি কৰা নাই চাওকচোন ফুলপাহ মাজত দি দিয়াৰ লগে কিবা এটা ভাল লাগিছে নহয়নে আৰু এনেকৈ আপোনালোকক ফাইনেল লুকটো দেখুৱাই আছোঁ আৰু আঠাৰ সহায়ত ধুনীয়াকৈ চবতে লগাই দিলোঁ ভালকৈ আঠাটো লগাব যাতে ধুনীয়াকৈ ফুলপাহ আঠা লাগি ধৰে আৰু এনেকৈ আপোনালোকে যেতিয়া ফেব্ৰিক কৰিব আগৰ ভিডিঅ'সমূহত কৈছোঁৱে 24 ঘণ্টাৰ পিছত আপোনালোকে ইস্ত্ৰি কৰি দিবলৈ নাপাহৰিব উল্টিয়াই লৈ ইস্ত্ৰি কৰি দিব বহুত ভিডিঅ'ত দেখুৱাৰ কাৰণে মই মাজে আজিকালি নেদেখুৱাওঁ আপোনালোকে জানিছেই কাৰণ
যেতিয়া আমি ফেব্ৰিক কৰি হয় বটলটোতে লিখা থাকে ফেব্ৰিক কৰাৰ 24 ঘণ্টাৰ পিছত আইৰণ কৰি দিব লাগে তেতিয়া আমাৰ ৰংবিলাক ধুনীয়া হৈ থাকে এতিয়াহে ফ্ৰেণ্ডছ ফাইনেল লুকটো আপোনালোকক দেখুৱালোঁ আপোনালোকৰ কেনে লাগিছে ক'বলৈ নাপাহৰিব ইমান সময় মোৰ ভিডিঅ'টো চাই থকাৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ এয়াৰ ফ্ৰেণ্ডছ কিমান ধুনীয়া লাগিছে চাওকচোন একদম সিম্পলৰ ভিতৰত কৰা কাপোৰ এযোৰ মাজে মাজে এটা মাত্ৰ ফুল দিছোঁ সাইডত এনেকৈ 4টা আৰু 3টা মেখেলাখনতো এনেকৈ দি দিছোঁ আৰু ফাইনেল লুকটো আপোনালোকক দেখুৱালোঁ আপোনালোকে কমেন্ট কৰি ক'ব আৰু যদি কিবা কৰিব লাগে ক'বচোন তেতিয়া আৰু কিজানি ভাল লাগে মই নে মনলৈ অহা ডিজাইন এটা আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ ইমান সময় মোৰ ভিডিঅ'টো চাই থকাৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ আজিলৈ আহিছোঁ পুনৰ নতুন কাম লৈ আকৌ অহাৰ প্ৰতিশ্ৰুতিৰে মই জ্যোতিকা সকলোৰে পৰা বিদায় লৈছোঁ নমস্কাৰ সকলো সুস্থ থাকক ভালে থাকক তাৰে কামনা কৰিছোঁ